আহিছে স্যার হয় জিমা আহিছে আশ্ৰমস্থিত প্ৰতীক্ষা আৰু হেৰি নাৰ্গিছ অহা নাই তোক মেছেজ কৰিব লাগিব কিয় বা ক্লাছ মিছ কৰি আছে তো এথিক্স বুলি ক'লে আমি কি বুজিম যে এথিক্স বুলি ক'লে ষ্টাডি অফ আৱাৰ বিহেভিয়াৰ আমাৰ বিহেভিয়াৰৰ বিষয়ে ষ্টাডি বা ষ্টাডি এবাউট গুড একশ্যন অৰ বেড একশ্যন ওকে যে গুড একশ্যন আৰু বেড একশ্যন আমি কেনেকৈ ডিচাইড কৰিম সেইটোকে তোমাৰ নৰ্মেলি এথিক্স বুলি কোৱা হয় ওকে তো এতিয়া কথা হ'ল যে ৰিচাৰ্চ এথিক্স বুলি ক'লে কি হ'ব যে এথিক্সটো যেতিয়া আমি ৰিচাৰ্চত এপ্লাই কৰোঁ যে ৰিচাৰ্চ কৰোঁতে আমি কিছুমান কাম আমি কৰিব নলগা কাম কিছুমান আমি কৰি দিওঁ ওকে যে একচুৱেলি এনেকুৱা কামবোৰ কি হৈছে ইলিগেল হৈ যায় কাৰোবাৰ পৰা মই ডাইৰেক্টলি ডাটা কপি কৰিছোঁ ওকে কাৰোবাৰ লিখা আৰ্টিকেল এটা মই নিজৰ নামত পাব্লিছ কৰি দিছোঁ তো সেইবোৰ কি হ'ব এথিকেল হৈ আনএথিকেল কিছুমান এক্টিভিটি হৈ যায় তো সেইবোৰ বিষয়ে আমি ইয়াতে ডিছকাছ কৰিম তো ৰিচাৰ্চ এথিক্স বুলি ক'লে কি হয় যে এথিক্স গ্ৰীক ৱাৰ্ড এথোছ শব্দৰ পৰা আহিছে যাৰ অৰ্থ কি হয় এথিক্স গ্ৰীক ৱাৰ্ড যেটো গ্ৰীক ৱাৰ্ড এথোছৰ পৰা আহিছে ওকে যাৰ মিনিং হ'ল তোমাৰ কনভেনশন অৰ দা স্পিৰিট অফ কমিউনিটি তো মৰেল প্ৰিন্সিপলছ এথিক্স বা মৰেলিটি একে সেন্সতে ইউজ কৰা হয় ওকে তো মৰেল প্ৰিন্সিপলছ ডেট গভৰ্ণ এ পাৰ্সনছ বিহেভিয়াৰ মৰেল কিছুমান প্ৰিন্সিপলছ বা ৰুলছ থাকে যিখিনি পাৰ্সনৰ বিহেভিয়াৰত তোমাৰ কি কৰে গভৰ্ণ কৰে ওকে অৰ দা কন্ডাক্টিং অফ এন এক্টিভিটি অক্সফোর্ড ডিকশনারি তেনেকে এথিক্সৰ ডেফিনেশন দিয়া আছে ইয়াতে চোৱা দ্য ব্ৰাঞ্চ অফ ফিলচফি ডেট ডিলছ উইথ মৰেলিটি যে এথিক্স বুলি ক'লে কি হয় যে ব্ৰাঞ্চ অফ ফিলচফিৰ এটা ব্ৰাঞ্চ হয় যিটো নেকি মৰেলিটিৰ লগত ৰিলেটেড এথিক্স ইজ কনচাৰ্নড উইথ ডিষ্টিংগুইশিং বিটুইন গুড এণ্ড এভিল ইন দ্য ৱৰ্ল্ড কোনটো ভাল কোনটো বেয়া সেইবোৰ বস্তু ইয়াতে কি কৰা যায় ডিষ্টিংগুইশ কৰিব পৰা যায় বিটুইন ৰাইট এণ্ড ৰং human actions and between various virtuous and non-virtuous characteristics of people okay তো এথিক্স বুলি ক'লে আমি গম পালোঁ যে এথিক্স কি হয় যে গুড আৰু বেড একশ্যনৰ মাজত আমি এটা ডিফাৰেঞ্চ আমি বিচাৰি পাওঁ যে কোনটো গুড বুলি ক'ম কোনটো বেড বুলি ক'ম ওকে তো সেইবোৰ বস্তুৰ বিষয়ে ষ্টাডি তো এতিয়া কথা হ'ল তোমাৰ যে তোমাৰ ৰিচাৰ্চ এথিক্স বুলি ক'লে কি হয় তো এথিক্সৰ আৰু ডেফিনেশ্যন আছে moral principle guiding the conduct of any kind of research তো ৰিচাৰ্চ এথিক্স বুলি ক'লে কি হয় যে মৰেল কিছুমান প্ৰিন্সিপল যিখিনিয়ে কি কৰে যে তোমাৰ ৰিচাৰ্চ এটা কি কৰে গাইড কৰে ৰিচাৰ্চত গাইড কৰে যে আমি কেনেকৈ কামবোৰ কৰিব লাগে কেনেকুৱা কামবোৰ কৰিব নালাগে তো সেইবোৰক গাইড কৰে ৰিচাৰ্চ এথিক্সে দ্য কনচেপ্ট অফ ৰাইট এণ্ড ৰং বিহেভিয়াৰ হুৱেন কণ্ডাক্টিং ৰিচাৰ্চ তো ৰিচাৰ্চ এথিক্সে কি কৰে আমাক গাইড কৰে ৰাইট কোনটো হয় ৰং কোনটো হয় সেইবোৰ আমি ডিচাইড কৰিবলৈ ওকে the ethics of the planning conduct and reporting of the research তো কি কৰে যে ৰিচাৰ্চ এটা যেতিয়া আমি কৰিম প্লেন কৰিম তাতে ৰিচাৰ্চটো যেতিয়া কৰিম তাৰ ৰিপৰ্ট বনাম সেইবোৰ ক্ষেত্ৰত আমাৰ ৰিচাৰ্চ এথিক্সৰ বহুত ইম্পৰ্টেণ্ট ওকে ইট ইজ ক্লিয়াৰ ডেট ৰিচাৰ্চ এথিক্স শুড ইনক্লুড ওকে কি আহিব প্ৰটেকশ্যন অফ হিউমেন প্ৰটেকশ্যন বা এনিমেল ছাবজেক্টসমূহৰ প্ৰটেকশ্যন যিবোৰ তুমি এনিমেল ৰিচাৰ্চত ইউজ কৰিবা যাতে এনিমেলখিনিক আমি বহুত বেয়াকৈ হাৰ্ম কৰি নিদিওঁ মাৰি নেপেলাওঁ তো সেইবোৰো কি হ'ব এথিক্সৰ ভিতৰতে আহি যায় ওকে প্লেগেৰিজম বুলি যদি কোৱা যে বেলেগৰ ডাটা তুমি ইউজ কৰি আছা কোনো চাইটেশ্যন নিদিয়াকৈ সেইটো প্লেগেৰিজমত আহি যাব সেইটো এটা আনএথিকেল কাম ওকে তো ইয়াতে চোৱা ৰিচাৰ্চ এথিক্স কি হয় ইয়াতে কি হেল্প কৰে ইট হেল্পছ ইন promoting the aims of research such as bringing out of the truth and avoidance of errors তো ইয়াতে ৰিচাৰ্চ এথিক্সে আমাৰ কি কৰে যে আমাৰ কোনটো ট্ৰুথ হয় কোনটো ৰাইট হয় কোনটো ৰং হয় সেইবোৰ বস্তু ডিচাইড কৰাত আমাৰ হেল্প কৰে আৰু এৰৰ ফ্ৰী বনায় আমাৰ ৰিচাৰ্চটো এৰৰ ফ্ৰী ভুল কম হ'ব আমাৰ ৰিচাৰ্চত ওকে ইট প্ৰমোটছ দ্য ভেলুজ ডেট আৰ এছেঞ্চিয়েল টু কোলাবৰেটিভ ৱৰ্কছ ছাচ এজ ট্ৰাষ্ট একাউণ্টেবিলিটি মিউচুৱেল ৰেচপেক্ট ফেয়াৰনেছ তো যেতিয়া আমি ৰিচাৰ্চ কৰিম বেলেগৰ লগত মিলি কিনে ৰিচাৰ্চ কৰোঁ আমাৰ ৰিচাৰ্চত বহুত বেলেগ মানুহো পাৰ্ট হয় তো সিহঁতৰ কাৰণে আমাৰ ৰেচপেক্ট ওকে ৰেচপেক্ট একাউণ্টেবিলিটি বা তেনেকুৱা ফেয়াৰনেছ বিহেভিয়াৰ তো এনেকুৱা বস্তুসমূহ আমাক শিকায় ৰিচাৰ্চ এথিক্সে যে আমি বেলেগৰ লগত কেনেকৈ বিহেভিয়াৰ কৰিম কেনেকৈ বেলেগৰ ডাটা আমি কেনেকৈ সংৰক্ষণ কৰি ৰাখিম ওকে সিক্ৰেটকৈ ৰাখিব লাগিব একাউণ্টেবিলিটি ওকে নেক্সট কি আছে ইট হোল্ডছ দ্য ৰিচাৰ্চাৰ একাউণ্টেবল টু দ্য
পাব্লিক এণ্ড ছ'চাইটি। তো ইয়াতে কি কৰে যে ইট হোল্ডছ দ্য ৰিচাৰ্চাৰ একাউণ্টেবল টু দ্য পাব্লিক এণ্ড ছ'চাইটি। তো ৰিচাৰ্চাৰক পাব্লিক আৰু ছ'চাইটিৰ লগত এটা লিংক বনাই দিয়ে আৰু অ'কে। তো লিংক বনাই দিয়ে কেনেকুৱা ধৰণৰ যে পাব্লিক আৰু ছ'চাইটি মাজত ৰিচাৰ্চাৰৰ যিটো এটা সম্পৰ্ক সেইটো ভাল সম্পৰ্ক এটা বনাই ৰাখে। আৰু কেনেকৈ যে তুমি যদি বেলেগৰ পাব্লিকৰ পৰা বা ছ'চাইটিৰ পৰা কিবা ডাটা লৈছা আৰু সেইটো তুমি মিছ ইউজ কৰা, তেতিয়াহ'লে তোমাক পাব্লিকে কি কৰিব, বেয়া পাব। তো সেইটো এটা ইলিগেল কাম। বাট এথিক্সে আমাক কি শিকায় যে আমি বেলেগৰ ডাটা ল'লে সেইখিনি আমি একাউণ্টেবল কৰি ৰাখিব লাগিব। একাউণ্টেবল মানে কি হয় যে তোমাৰ লিকেজ যাতে নহয়, বেলেগৰ চবে যাতে পাই নাযায়, তেনেকুৱা ধৰণৰ যে আমি চিকিউৰ কৰি ৰাখিব লাগিব ডাটাখিনি। অ'কে। তো ৰিচাৰ্চ এথিক্সে আমাক সেইটো শিকায় যে আমি বেলেগৰ পৰা ডাটা ল'লে সেইখিনি আমি চিকিউৰ কৰি ৰাখিব লাগিব। বেলেগৰ ডাটা আমি বেলেগ মানুহৰ লগত আমি যেনেকৈ তেনেকৈ আমি শ্বেয়াৰ কৰিব নোৱাৰোঁ। অ'কে। তো সেইটো বস্তু আমাৰ ৰিচাৰ্চ এথিক্সে শিকায়। তো সেইটো কাৰণে কি হয়, ছ'চাইটি আৰু পাব্লিকৰ লগত ৰিচাৰ্চাৰৰ এটা ভাল সম্পৰ্ক এটা থাকে। অ'কে। যদি তুমি বেলেগৰ ডাটা লৈ কিনে তুমি মিছ ইউজ কৰা, তেতিয়াহ'লে অবভিয়াছলি তোমাক বেয়া পাব, ৰিচাৰ্চাৰখিনিক বেয়া পাব। তাৰপিছত কি দিছে 4 নম্বৰত, ইট হেল্পছ বিল্ডিং দ্য পাব্লিক ছাপোৰ্ট ফৰ ৰিচাৰ্চ। তো এইটো পাব্লিক ছাপোৰ্ট, যদি তুমি পাব্লিকৰ কোনো ক্ষতি নকৰা, পাব্লিকে অবভিয়াছলি তোমাৰ ৰিচাৰ্চত ছাপোৰ্ট হ'ব, হয়নে নহয়? তোমাৰ ৰিচাৰ্চক ছাপোৰ্ট কৰিব, তোমাৰ কিবা ডাটা লাগিলে দিব সিহঁতে, হুইচ ইন ৰিটাৰ্ণছ কেন হেল্প ইন গেটিং পাৰ্টিচিপেণ্টছ হু টেক পাৰ্ট ইন দ্য ৰিচাৰ্চ উইলিংলি। তো পাব্লিকৰ লগত যদি সম্পৰ্কটো ভাল থাকে, তেতিয়াহ'লে তোমাৰ ৰিচাৰ্চৰ পাৰ্ট নিজে ইচ্ছামতে পাৰ্ট হ'ব খুজিব। তুমি আৰু জোৰ কৰিব নালাগে যে আপুনি প্লিজ মোৰ ৰিচাৰ্চৰ পাৰ্ট হওক, তেনেকুৱা হ'ব নালাগে। মানুহে কি কৰিব, পাব্লিকে এনেই তোমাৰ ৰিচাৰ্চৰ পাৰ্ট হ'ব খুজিব যে হয় বস্তুখিনি আমাৰ একো হাৰ্ম নহয়, আমাৰ ছ'চাইটিৰ কাৰণে ভালহে হয়। তো তেতিয়াহ'লে পাব্লিকে উইলিংলি ছাপোৰ্ট কৰিব তোমাৰ ৰিচাৰ্চটো। অ'কে, পাৰ্ট হ'ব। বুজিব পাৰিছানে এইখিনিলৈকে যে ৰিচাৰ্চ এথিক্স কিয় ইম্পৰ্টেণ্ট? হয় স্যাৰ। নেক্সট, অবজেক্টিভ অফ ৰিচাৰ্চ এথিক্স। তো ইয়াতে কি কি হয় আমি গমেই পালোঁ। ফাৰ্ষ্ট এণ্ড স্ক্ৰীনটো গুচি গৈছে নেকি? স্ক্ৰীন আহি আছেনে? নো নেটৱৰ্ক। স্ক্ৰীনটো গুচি গৈছিল চাগে ন? হয় স্যাৰ। কিবা নেটৱৰ্কৰ মাজতে ৱাইফাইটো বন্ধ হৈ গ'ল, সেইটো কাৰণে। এতিয়া আহিব আকৌ। তো অবজেক্টিভ অফ ৰিচাৰ্চ, তো ইয়াতে কি হয়, দ্য ফাৰ্ষ্ট এণ্ড ব্ৰডেষ্ট অবজেক্টিভ ইজ টু প্ৰটেক্ট হিউমেন পাৰ্টিচিপেণ্টছ। তো পাৰ্টিচিপেণ্টছ বুলি ক'লে যে তোমাৰ ৰিচাৰ্চৰ যে পাৰ্টছ হয়, যে তোমাৰ ৰিচাৰ্চৰ পাৰ্টছ বনাবৰ কাৰণে যে কিবা কামৰ কাৰণে তোমাৰ ডাটা কালেকশ্যনত বেলেগৰ ডাটা ল'ব লগা হয়, বেলেগৰ তোমাৰ কি হয় যে হেল্প ল'ব লগা হয়। তো সেইখিনিক আমি প্ৰটেক্ট কৰিব লাগিব, সিহঁতৰ ডাটাখিনি প্ৰটেক্ট কৰিব লাগিব। যে হিউমেন টেষ্টিং যদি হৈ আছে কিবা মেডিকেল ৰিচাৰ্চত, তো হিউমেনক আমি প্ৰটেক্ট কৰিব লাগিব। অ'কে। তো ৰিচাৰ্চ এথিক্সে আমাক এইটো শিকায়। ছেকেণ্ড অবজেক্টিভ ইজ টু এনচিউৰ ডেট ৰিচাৰ্চ ইজ কণ্ডাক্টেড ইন এ ৱে ডেট চাৰ্ভছ ইণ্টাৰেষ্ট অফ ইণ্ডিভিজুৱেলছ, গ্ৰুপ অৰ ছ'চাইটি এজ এ হোল।
তো ৰিচাৰ্চ এটা তোমাৰ কি হ'ব লাগিব সোসাইটিৰ কাৰণে হেল্পফুল হ'ব লাগিব সোসাইটিক হাৰ্মফুল হ'লে নহ'ব যে সোসাইটিক ক্ষতি কৰি আছে কিবা এটা মানুহক ইন্ডিভিজুৱেলক ক্ষতি কৰি আছে বা কিবা এটা গ্ৰুপক ক্ষতি কৰি আছে তো তেনেকুৱা হ'ব নালাগে সবৰ কাৰণে ফ্ৰেন্ডলি হ'ব লাগিব ফাইনালি দ্য থাৰ্ড অবজেক্টিভ ইজ টু এক্সামাইন স্পেসিফিক ৰিসাৰ্চ এক্টিভিটিজ এণ্ড projects for their entire soundness looking at issues such as the management risk protection of confidentiality and a process of informed consent তো ইয়াতে ৰিস্কৰ কথা আহিছে যে তুমি যে তোমাৰ ৰিসাৰ্চৰ পাৰ্টছ হ'ব তো সিহঁতক তুমি কিমান লেভেললৈকে ৰিস্কত দিব পাৰা এনেকুৱা নহয় যে তুমি ৰিসাৰ্চ কৰিবা আৰু কোনোবা মেডিকেল টেষ্টিঙৰ কাৰণে ফৰ এক্সাম্পল তুমি এটা নতুন মেডিচিন বনাইছা হেতু হিউম্যান টেষ্ট কৰিবা যে হেতু খোৱাৰ পিছত মানুহজন মৰিয়ে গ'ল তো হেতু কি হ'ব হেতু যাতে নহয় ৰিসাৰ্চ এথিক্স আমাক শিকায় যে আমি ইমান বেছি ৰিস্ক ল'ব নালাগে যে আমি বেলেগক হাৰ্ম কৰি দিম ওকে প্ৰটেকশ্যন অফ কনফিডেন্সিয়েলিটি কাৰোবাৰ ডাটা তুমি লৈছা আৰু সেইখিনি কনফিডেন্সিয়েল কৰি ৰাখিব লাগিব প্ৰটেকশ্যন দি ৰাখিব লাগিব যে সবকে যাকে তাকে তুমি শ্বেয়াৰ কৰি দিছা তেনেকুৱা হ'ব নোৱাৰে হেতু বস্তু আমাক শিকায় তাৰপিছত কি কৰে ইনফৰ্ম কনসেন্ট মানে কি যে তুমি যে বেলেগক তুমি ৰিসাৰ্চৰ পাৰ্টছ বনাব খোজা ৰিসাৰ্চৰ পাৰ্টছ মানে কেনেকুৱা যে বেলেগে তোমাৰ ৰিসাৰ্চৰ পাৰ্টছ হ'ব ফৰ এক্সাম্পল তুমি কি কৰিবা নতুনকৈ মেডিচিন এটা বনাইছা হেতু তুমি টেষ্ট কৰিবা কাৰোবা মানুহক টেষ্ট কৰিব খুজি আছা যেটো খালে জ্বৰ ভাল হয় নে নহয় তো হেতু কাৰণে তুমি যেতিয়া ৰিসাৰ্চৰ পাৰ্টছ বনাবৰ কাৰণে মানুহ লাগিব হয় নে নহয় তুমি টেষ্ট কৰিবৰ কাৰণে তো হেতু তুমি মানুহজনক সুধিব লাগিব যে আপুনি মোৰ ৰিসাৰ্চৰ পাৰ্টছ হ'ব খোজেনে মই এনেকুৱা এটা মেডিচিন বনাইছো আপুনি খাই কিনে মোক মানে তেনেকুৱা এক্সপেৰিয়েন্সটো কেনেকুৱা হয় হেতু মোক ক'ব লাগে তো হেতু কি হ'ব ইনফৰ্ম কনসেন্ট তুমি ক'ব লাগিব যে এটু খালে আপোনাৰ এনেকুৱা ধৰণৰ প্ৰবলেম হ'ব পাৰে তো মই ৰিসাৰ্চ কৰি বস্তুটো বনাইছো জাস্ট আপুনি তেনে এনেকুৱা ধৰণৰ প্ৰবলেম হ'ব পাৰে ইনফৰ্ম কৰিব লাগিব তুমি যে কি ৰিস্ক আছে তাতে বুজিব পাৰিছা তো সেইখিনি বস্তু আমি কৈ কিনে কৰিব লাগে নোকোৱাকে নহয় যে যাকে তাকে মানুহ এটা ধৰি আনি কিনে খুৱাই দিছে তাৰ পিছত কিবা হৈ গ'ল তুমি একো কোৱাই নাই ওকে আৰু আমি বহুত বস্তু পাম ইয়াতে তাৰপিছত কি আছে ইম্পৰ্টেন্ট অফ ৰিসাৰ্চ এথিক্স তো ৰিসাৰ্চ এথিক্স কিয় লাগে টু প্ৰমোট এইম অফ ৰিসাৰ্চ ওকে তো কি আছে প্ৰমোট এইম অফ ৰিসাৰ্চ ডেট ইজ দ্য এক্সপেনশ্যনছ অফ নলেজ গেইন কৰিবৰ কাৰণে তাৰপিছত ছাপোৰ্ট দ্য ভেলুজ ৰিকুৱাৰ্ড টু কলাবৰেটিভ ৱৰ্ক মানে একেলগে কিছুমান ৰিসাৰ্চ আছে 2জন 3জন মিলি কিনে কৰিব লাগে তো সেইবোৰত তোমাৰ ৰেসপেক্ট বেলেগৰ কাৰণে ৰেসপেক্ট বা তেনেকুৱা ভাল বিহেভিয়াৰৰ দৰকাৰ হয় ওকে নেক্সট কি আছে টু প্ৰটেক্ট ডাটা অটোনমি বেলেগৰ ডাটা প্ৰটেকশ্যন কৰা অটোনমি কৰি ৰাখা ডাটাখিনি কনফিডেন্সিয়েল মানে প্ৰটেক্ট কৰি ৰাখা ডাটাখিনি তো সেইবোৰ বস্তু আমাক শিকায় তো ইম্পৰ্টেন্ট কি হয় এইবোৰ বস্তুৱে হয়নে নেক্সট কি আছে টু প্ৰটেক্ট ৰিসাৰ্চ পাৰ্টিচিপেণ্টছ যে তোমাৰ ৰিসাৰ্চৰ পাৰ্টিচিপেণ্টছখিনিক তুমি প্ৰটেকশ্যন দিব লাগিব ৰাইট এণ্ড ৱেলফেয়াৰ সিহঁতৰ ৰাইটখিনি তুমি হেৰি কৰিব নোৱাৰা লিমিটেড কৰি দিব নোৱাৰা বা ৱেলফেয়াৰৰ কাৰণে কাম কৰিব লাগিব এইবোৰ বস্তু আমাক শিকায় ৰিসাৰ্চ এথিক্সে ওকে তাৰপিছত কি আছে এইবোৰ বেছিক বস্তু আমি অলৰেডি চাই আহিছোঁ টু গেট দ্য ফাণ্ডছ এণ্ড পাব্লিছ ইউৰ ৱৰ্ক ইন দ্য ৰিপৰ্টেড জাৰ্নেল তাৰপিছত কি আছে ৰিসাৰ্চাৰ একাউণ্টেবল ফৰ দেয়াৰ ৰিসাৰ্চ তাৰপিছত এনচিয়ৰ দ্য ট্ৰাষ্ট অফ সোসাইটি ট্ৰাষ্ট বা তেনেকুৱা ধৰণৰ যিটো এটা বিলিভ আছে সেইটো ভাঙিব নোৱাৰা তাৰপিছত তোমাৰ কি আছে এটা ৰিপোৰ্টেড জাৰ্নেলছ যে তুমি ৰিসাৰ্চ কৰি কিনে তুমি এটা ৰিসাৰ্চ কৰি কিনে এটা জাৰ্নেলতে পাব্লিছ কৰিব পাৰিবা বেলেগ জাৰ্নেলত পাব্লিছ কৰিব নোৱাৰা সেইবোৰ বস্তু আমি ৰিসাৰ্চ এথিক্সৰ পৰাই গম পাওঁ তো ৰিসাৰ্চ এথিক্সৰ কাৰণে কি লাগে অনেষ্টিটো আমি গমে পাওঁ হয়নে অনেষ্টি কনভেইং ইনফৰমেশ্যন ট্ৰুথফুলনেছ যিটো ওকে ট্ৰুথফুলি এণ্ড অনাৰিং কমিউনিটিজ তো ইয়াতে কি যে ট্ৰুথফুলনেছটো আমাৰ বহুত দৰকাৰ অনেষ্টি তাৰপিছত একুৰেচি মানে কি যিটো এটা কনসিস্টেন্সি আৰু ওকে একুৰেচি তো ৰিপৰ্টিং ফাইন্ডিং প্ৰিচিয়াছলি এণ্ড টেকিং কেয়াৰ টু এভইড এৰৰ্ছ তো আমি ৰিসাৰ্চত কি কৰিব লাগিব যে ৰিসাৰ্চত আমাৰ একুৰেচিটো বহুত দৰকাৰ একুৰেচি কেনেকুৱা যে মই এটা ৰিসাৰ্চ কৰিছোঁ আজি কিবা ৰিসাৰ্চ কৰি কিনে কিবা এটা ৰিজাল্ট পাইছোঁ আৰু পিছত আকৌ সেইটো ৰিসাৰ্চ কৰি কিনে আমি বেলেগ সেম মেথড সেম
বস্তু ইউজ কৰি কিনে আমি বেলেগ ৰিজাল্ট পাই আছোঁ তেনেকুৱা হ'লে নহ'ব তোমাৰ ৰিচাৰ্চটো এটা কি হ'ব এৰৰলেছ হ'ব লাগিব এৰৰলেছ যাতে কোনো ভুল চুল নাথাকে ওকে যেটোক একুৰেসি বুলি কোৱা হয় নেক্সট আছে এফিচিয়েন্সি তুমি খৰচ যে কৰিবা তোমাৰ পইচা বেছি আছে কাৰণে তুমি বেছিকৈ খৰচ কৰিবা তো তেনেকুৱাও কৰিব নালাগে ৰিচাৰ্চ এটা যিখিনি দৰকাৰ সেইখিনিয়ে কৰিব লাগে তো ইউজিং ৰিচোৰ্চেছ ৱাইজলি এণ্ড এভইডিং ৱেষ্ট তুমি এনে ৱেষ্ট কৰিব নোৱাৰা নষ্ট কৰিব নোৱাৰা যে এনিমেল টেষ্টিং কৰিবা তুমি এবাৰ টেষ্ট কৰি কিনে নিগনি দুটা মাৰি পেলাইছা নিগনিৰ ওপৰত টেষ্ট কৰি আছা তো আকৌ তুমি কি কৰিছা যে তুমি তাতে এটা বা দুটা নিগনি ওপৰতে এক সেকেন্ড ৰবা দেই বাৰে বাৰে ৰেকৰ্ডিংটো বন্ধহে হৈ আছে কি আছে যে তুমি নিগনিৰ ওপৰত টেষ্ট কৰিবা তো নিগনিৰ ওপৰত টেষ্ট কৰিব যাওঁতে তোমাৰ কি হ'ল যে তুমি ওয়েস্ট কৰি আছা যে দুটা নিগনিৰ ওপৰত তুমি এক্সপেৰিমেন্ট কৰিব পাৰা বাট তুমি তিনিটা চাৰিটা নিগনিৰ ওপৰত এক্সপেৰিমেন্ট কৰি আছা মানে কি তোমাৰ পইচা আছে বুলি তুমি বেছিকৈ হেৰি কৰি আছা তেনেকৈ এনিমেল টেষ্টিং কৰি আছা সেইবোৰ কি হয় ৱেষ্টলেছ হ'ব লাগিব সেইটো বস্তু হয়নে তাৰপিছত অবজেক্টিভিটি থাকিব লাগিব সাবজেক্টিভ নহয় ওকে letting the facts speak for themselves and avoiding improper biases তো তোমাৰ আনবায়াসড হ'ব লাগিব অবজেক্টিভিটি হ'ব লাগিব অবজেক্টিভ নট সাবজেক্টিভ ওকে তো তোমাৰ ৰিচাৰ্চটো বায়াসনেছ হ'লে নহ'ব যে তুমি পক্ষপাতিত্ব কৰিবা তেনেকুৱা কৰিলে নহ'ব ওকে তো সেইবোৰ বস্তু আমাক কিহে শিকায় সেইবোৰ এথিক্সে আমাক শিকায় এইখিনিলৈকে বুজিব পাৰি আছানে নাই বস্তুখিনি ধৰিব পাৰিছা পাইছোঁ স্যাৰ পাইছোঁ হয় তো নেক্সট ইয়াতে আৰু ইস্যুজ ৰিলেটেড টু প্ৰিন্সিপলছ অফ ৰেসপেক্ট তো ইয়াতে চোৱা যে তোমাৰ কি কি ইস্যুজ আছে যে ইনএবিলিটি অফ এ ইণ্ডিভিজুৱেল টু মেক ৱেল ইনফৰ্মড জাজমেণ্ট তো ৱেল ইনফৰ্ম তুমি ৰিচাৰ্চৰ পাৰ্টছ বনাব হ'লে ইহঁতক ইনফৰ্ম কৰিব লাগিব যে আপুনি মোৰ ৰিচাৰ্চৰ পাৰ্টছ হ'ব খোজেনে এনেকুৱা ধৰণৰ প্ৰব্লেম আহিব পাৰে তো তথাপিও আপুনি যদি পাৰ্টছ হ'ব খোজে তেতিয়াহ'লেহে তুমি হেৰি কৰা ফ'ৰ্চ কৰিব নোৱাৰা ওকে তাৰপিছত বায়াসনেছ এইবোৰ কি হয় কিছুমান আনএথিকেল বস্তু বায়াসনেছ তুমি সাবজেক্টিভিটি কৰি আছা ইয়াতে এটা সাইডত বেছিকৈ সাপোৰ্ট দি আছা সেইবোৰ হ'ব নোৱাৰে কনচিলমেণ্ট কি হাইড কৰি ৰাখা ওকে কনচিলমেণ্ট যে কিবা এটা বস্তু হাইড কৰি ৰাখি আছা যে তুমি মানুহ এজনৰ ৰিচাৰ্চৰ পাৰ্ট বনাব খুজি আছা বাট তাৰ পৰা হাইড কৰি ৰাখিছা যে তুমি ডাটা কালেকশ্যন কৰিব লাগে বাট তুমি মিছা কথা কৈ আছা যে গভৰ্ণমেণ্টে মোক পঠাইছে ডাটা কালেকশ্যনৰ কাৰণে একচুৱেলি সেইটো কি তেনেকুৱা ধৰণৰ হ'ল তাৰপিছত কি আছে যে ডিচেপশ্যন ধোকা টাইপ আৰু ওকে ডাটা মিছ ইউজ কৰা বা তেনেকুৱা ধৰণৰ ধোকা বা তুমি ৰিচাৰ্চ কৰি আছা তোমাৰ একাডেমিক কেৰিয়াৰৰ কাৰণে বাট তুমি বেলেগক মিছাকৈ কৈ আছা যে মোক গভৰ্ণমেণ্টে পঠাইছে আপোনালোকৰ কিবা হেৰিৰ কাৰণে তো সেইবোৰ মিছা কথা কৈ কিনে আমি ডাটা কালেক্ট কৰিব নালাগে আমি একচুৱেলি সঁচা কথাটোৱে ক'ব লাগে ওকে এইবোৰ কিছুমান ইছ্যুজ বা আনএথিকেল এক্টিভিটিছ হয় যে বায়াসনেছ আনইনফৰ্মড কনচেণ্ট তাৰপিছত কনচিলমেণ্ট ডিচেপশ্যন ওকে এইবোৰ শব্দ এক্সামত সুধি থাকে এইবোৰ আনএথিকেল কিছুমান টাৰ্মছ হয় এইটো লিখাই আছে আনএথিকেল নেক্সট ইয়াতে চোৱা চাম ডিজাইৰেবল এলিমেণ্টছ টু এনচিউৰ দ্য ৰিচাৰ্চ এথিক্স ইন ৰিচাৰ্চ তো কিছুমান এলিমেণ্টছ আছে যিবোৰ নেকি ৰিচাৰ্চত বহুত দৰকাৰ অনেষ্টিটো দৰকাৰ অনেষ্টি বহুত ভাল বস্তু ট্ৰুথফুলনেছ অবজেক্টিভিটি বায়াসনেছ নথকাটো আমাৰ বহুত দৰকাৰ ইণ্টিগ্ৰিটি ৰিচাৰ্চৰ ইণ্টিগ্ৰিটি থাকিব লাগিব চিনচিয়াৰিটি ওকে চবে তাৰপিছত তেনেকুৱা ধৰণৰ হেৰি এক্টিভনেছ ওকে তাৰপিছত কি আছে কেয়াৰফুলনেছ এইবোৰ বস্তু আমাৰ বহুত দৰকাৰ হয়নে নহয় অ'পেননেছ তুমি অ'পেন হ'ব লাগিব ডাটাখিনি যে বেলেগৰ পৰা লৈছা তুমি অ'পেনলি ক'ব লাগিব মই এনেকুৱা কামত ইউজ কৰিম হয়নে ৰেচপেক্ট ফৰ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি যে ইণ্টেলেকচুৱেল প্ৰপাৰ্টিৰ কাৰণে ৰেচপেক্টটো থাকিব লাগিব যে বেলেগৰ তুমি কিবা আৰ্টিকল বা জাৰ্নেল বা তেনেকুৱা ধৰণৰ বুক ইউজ কৰিছা তো সিহঁতৰ কাৰণে তুমি কি দিব লাগিব ৰেফাৰেঞ্চ দিব লাগিব যে মই অমুক নামৰ ৰাইটাৰৰ অমুক নামৰ কিতাপৰ এইখিনি ষ্টেটমেণ্ট মই বা এইখিনি ডাটা মই কপি কৰিছোঁ তো সেইখিনি তুমি তাতে হেৰি দিব লাগিব ৰেচপেক্ট এটা দিব লাগিব ওকে যিটো নেকি ইণ্টেলেকচুৱেল প্ৰপাৰ্টিৰ ওপৰত কাৰোবাৰ ইণ্টেলেকচুৱেল প্ৰপাৰ্টিৰ ওপৰত ৰেচপেক্ট ইণ্টেলেকচুৱেল প্ৰপাৰ্টি মানে কি তুমি তোমাৰ ইণ্টেলেক্ট বা বুদ্ধি লগাই কিনে তুমি কিবা এটা কাম কৰিছা আৰ্টিকল লিখিছা জাৰ্নেল লিখিছা জাৰ্নেলত পাব্লিছ কৰিছা বা বুক লিখিছা সেইটো কি হ'ব তোমাৰ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ওকে বুজিব পাৰিছা তো
তো সেইবোৰৰ প্ৰতি এটা ৰেছপেক্ট থাকিব লাগিব এইখিনি বস্তু আমাৰ বহুত ইম্পৰ্টেণ্ট ডিজাইৰেবল এলিমেণ্টছ ওকে এইবোৰ আমাৰ ৰিচাৰ্চত থাকিব লাগে অনেষ্টি ৰেছপেক্ট তোমাৰ অবজেক্টিভিটি ইণ্টিগ্ৰিটি কেয়াৰফুলনেছ তাৰপিছত তোমাৰ openness respect for intellectual property এইবোৰ বহুত ইম্পৰ্টেণ্ট পইণ্ট নেক্সট আৰু কি আছে কনফিডেন্সিয়েলিটি মানে সিক্ৰেট কৰি ৰাখা বেলেগৰ ডাটাখিনি তুমি সিক্ৰেট কৰি ৰাখা ৰেছপন্সিবল পাব্লিকেশ্যন ওকে যে পাব্লিকেশ্যনটো তুমি ৰেছপন্সিবলি কৰিব লাগিব উইথ এন এইম টু চাৰ্ভ দ্য ছ'চাইটিৰ কাৰণে কাম কৰিব লাগিব ৰেছপন্সিবল মনিটৰিং ইন টাৰ্মছ অফ গাইডিং ৰিচাৰ্চ ষ্টুডেণ্টছ তো ইয়াতে কি হ'ব লাগিব যে তুমি ফিউচাৰত যিসকলে ৰিচাৰ্চ কৰিব সিহঁতৰ কাৰণেও যাতে তুমি গাইড কৰিব পাৰা ওকে ৰেছপেক্ট ফৰ কলিগছ তোমাৰ লগত যে ৰিচাৰ্চত আৰু কাম কৰি আছে তোমাৰ ৰিচাৰ্চত যোনে হেল্প কৰি আছে সিহঁতক ৰেছপেক্ট দিব লাগিব ছ'চিয়েল ৰেছপন্সিবিলিটি তো ছ'চাইটিৰ কাৰণে আমাৰ ৰেছপন্সিবিলিটি দৰকাৰ আছে ওকে নন ডিছক্ৰিমিনেশ্যন এগেইনষ্ট কলিগ অৰ ষ্টুডেণ্টছ তো তোমাৰ ইয়াতে কলিগ আৰু ষ্টুডেণ্টৰ মাজত যিটো এটা ডিছক্ৰিমিনেশ্যন সেইটো যাতে নহয় ছেক্স জেণ্ডাৰ তো এনেকুৱা ধৰণৰ বা কোনোবাৰ কাষ্ট লৈ কিনে তুমি যদি ডিছক্ৰিমিনেশ্যন কৰা তো সেইবোৰ আনএথিকেল হৈ যাব সেইবোৰ হ'ব নালাগে ওকে বুজিব পাৰিছা ইয়াতে গোটেইখিনি পইণ্ট এইবোৰ বেছিক পইণ্ট হয় আমি জানোৱে যে কি কৰিব নালাগে বুজিব পাৰিছা এইখিনিলৈকে আছানে তোমালোক Yes, sir. মাজতে ক্লাছটো গুচি গৈছিল নেকি Sir, আপোনাৰ নেটৱৰ্কটো অকণমান আপোনাৰ নেটৱৰ্কটো চাগে হেৰা হৈছে মাজতে স্ক্ৰীনখন গুচি গৈছিলে চাগে ন মই সেইটোৱে ভাবি আছোঁ মানে ইয়াতে কি হ'ল ৱাইফাইটো কিবা কাট খাই গ'ল হা ইয়াতে কিবা নেটৱৰ্কৰ ইছ্যু হৈ গ'ল নেকি কেতিয়াবা ৱাইফাইটো বন্ধ হৈ যায় আচ্ছা এতিয়া কানেক্ট হৈছে আকৌ ৰ'বা এতিয়া প্ৰব্লেম হ'ব নালাগে আকৌ কানেক্ট হৈছে ৱাইফাইটো তো এইখিনিলৈকে আমি চালোঁ ইয়ালৈকে চাইছিলোঁ ন তো ইয়াতে কি কনফিডেন্সিয়েলিটি ৰেছপন্সিবল পাব্লিকেশ্যন উইথ এন এইম টু চাৰ্ভ ছ'চাইটি চাৰ্ভ কৰিবৰ কাৰণে পাব্লিকেশ্যন কৰিব লাগে তাৰপিছত তোমাৰ কি যে ৰেছপন্সিবল মনিটৰিং ইন টাৰ্মছ অফ গাইডিং দ্য ৰিচাৰ্চ ষ্টুডেণ্ট নেক্সট জেনেৰেশ্যনত যিবোৰ ষ্টুডেণ্টছ আহিব তোমাৰ পিছত আৰু ৰিচাৰ্চ কৰিব সিহঁতক গাইড কৰা ৰেছপেক্ট ফৰ কলিগছসমূহৰ কাৰণে ৰেছপেক্ট তাৰপিছত ছ'চাইটিৰ কাৰণে ৰেছপন্সিবিলিটি নন ডিছক্ৰিমিনেশ্যন তো সেইবোৰ বস্তু কি হয় বহুত ইম্পৰ্টেণ্ট হয় ৰিচাৰ্চৰ কাৰণে ওকে এইকেইটা আমাৰ ৰিচাৰ্চত আমি মেইনটেইন কৰিব লাগে এইবোৰ বস্তু তো এইবোৰ বস্তু এক্সামত সুধি থাকে হা ষ্টেটমেণ্ট হিচাপতো সোধে কেতিয়াবা পইণ্ট ৱাইজো সোধে ইম্পৰ্টেণ্ট ইথিকেল ইছ্যুজ এতিয়া আমাৰ কি হ'ল যে ইম্পৰ্টেণ্ট ইথিকেল কিছুমান ইছ্যুজ আছে যে আমাৰ ৰিচাৰ্চত আমাৰ কি ভুল হ'ব পাৰে ওকে তো কালেক্টিং ইনফৰমেশ্যন কালেকশ্যন কৰাৰ সময়ত তো কালেক্টিং ইনফৰমেশ্যন বিফ'ৰ এ ৰিচাৰ্চাৰ একচুৱেলি কালেক্টছ ইনফৰমেশ্যন হিজ ৰিকুৱেষ্ট ফৰ ইনফৰমেশ্যন may put pressure or create an anxiety or on a respondent it may not be ethical তো ইয়াতে কি কৈছে যে কালেক্টিং ইনফৰমেশ্যন যেতিয়া তুমি ইনফৰমেশ্যন কালেক্ট কৰিব যাবা ডাটা কালেক্ট কৰিব তেতিয়া যাতে তুমি ফ'ৰ্চফুলি ডাটা কালেক্ট নকৰা ওকে তুমি যদি ফ'ৰ্চ কৰি আছা ডাটা দিবলৈ তো সেইটো আনএথিকেল হৈ যাব ওকে তুমি বুজাব লাগিব যে মই এনেকুৱা ৰিচাৰ্চ এটা কৰিব খুজি আছোঁ তো মোক এনেকুৱা ডাটা লাগে তো আপোনালোকে হেল্প কৰিবনে যদি সিহঁতে কৰে তেতিয়াহ'লে তুমি সিহঁতৰ ডাটা ল'ব পাৰা এইটো এটা সিকিং কনচেণ্ট অফ পাৰ্টিচিপেণ্টছ তো কনচেণ্ট ল'ব লাগিব তুমি সুধিব লাগিব আপুনি মোক হেল্প কৰিবনে নাই ডাটাখিনি দিবনে নাই তো সেইটো তুমি সুধিব লাগিব ইনফৰ্ম কনচেণ্ট কি বুলি কোৱা হয় ইনফৰ্ম কনচেণ্ট ৰেফাৰ্ছ টু এন ইণ্ডিভিজুৱেলছ উইলিংনেছ মানুহজনে তোমাৰ উইলিংলি যদি দি আছে নিজৰ ইচ্ছাই যদি দি আছে তেতিয়াহ'লে তুমি ডাটা ল'ব পাৰা প্ৰভাইডিং ইনচেণ্টিভছ তুমি যদি ইনচেণ্টিভ দিব খোজা পইচা দি কিনে যদি ডাটা লোৱা সেইটো এটা আনএথিকেল হৈ যাব তুমি পইচা দি কিনে ডাটা ল'ব নোৱাৰা যে আপোনাক মই 200 টকা এটা দিম আপুনি মোক ডাটা দিয়ক 500 টকা দিম ডাটা দিয়ক বা মোৰ ৰিচাৰ্চৰ পাৰ্ট হওক তো সেইটো এটা কি হৈ যাব আনএথিকেল হৈ যাব ইনচেণ্টিভ দিব নোৱাৰা সিকিং
সেনচিটিভ ইনফৰমেশ্যন, তেনেকুৱা কিছুমান সেনচিটিভ ইনফৰমেশ্যন আছে যিবোৰ নেকি আমি আমাৰ ৰিচাৰ্চৰ পাৰ্ট নহয়, বাট মই এনেই ল'ব খুজি আছোঁ, তো সেইবোৰো আমাৰ কাৰণেও আনইথিকেল হৈ যায়। তো আমি তেনেকুৱা সেনচিটিভ ইনফৰমেশ্যন বিচাৰিব নোৱাৰোঁ। সাম পিচ অফ ইনফৰমেশ্যন কেন বি regarded as sensitive or confidential by some people. This may be a kind to invading their privacy. Okay, তো ইয়াতে কি হয় যে তুমি কিছুমান ডাটা, পাৰ্চনেল ডাটা কিছুমান বিচাৰিব পাৰা যিবোৰ নেকি আমাৰ ৰিচাৰ্চৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় বা ৰিচাৰ্চৰ পাৰ্ট নহয়। তো তেনেকুৱা কিছুমান ডাটা আমি ল'বই নালাগে, পাৰ্চনেল কিছুমান তেনেকুৱা ডাটা থাকে, তো সেইবোৰ ডাটা আমি বিচাৰিব নালাগে। ওকে, নেক্সট আছে কি যে পচিবিলিটি অফ কজিং হাৰ্ম টু পাৰ্টিচিপেণ্টছ। তো ইয়াতে পচিবিলিটি যে ৰিচাৰ্চৰ যে পাৰ্টছ হ'ব, কেতিয়াবা হাৰ্মো হ'ব পাৰে, যে ক্ষতিও হৈ যাব পাৰে। ফৰ এক্সাম্পল তুমি এনিমেল এটা লৈছা বা তেনেকুৱা নিগনি এটা লৈ কিনে তুমি কিবা টেষ্টিং কৰিব খুজি আছা, এনিমেলটো কিবা দুখো পাব পাৰে বা তেনেকৈ মৰিও যাব পাৰে। তো সেইবোৰৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। ওকে, নেক্সট কি আছে যে মেইনটেইনিং কনফিডেঞ্চিয়েলিটি, এইটো আমি পাই আহিলোঁ। কনফিডেঞ্চিয়েলিটি মেইনটেইন কৰিব লাগিব, যাতে তুমি এটা চিকিউৰ কৰিব লাগিব ডাটাখিনি তুমি যে লৈছা বেলেগৰ পৰা, সেইখিনি তুমি চিকিউৰ কৰি ৰাখিব লাগিব, যাতে লিকেজ নহয়, তাতে বেলেগে যাতে পাই নাযায়। ওকে, তাৰপিছত নেক্সট ইয়াতে কি আছে যে ইম্পৰ্টেণ্ট মেজাৰিং টু মেক ৰিচাৰ্চ মোৰ এথিকেল। এইখিনি বস্তুৱে আছে। ইনফৰ্ম কনচেণ্ট, আমি ইনফৰ্ম কৰিব লাগে, কি কৰিব লাগে, ইনফৰ্ম কৰিব লাগে যদি আমি ডাটা ল'ব যাওঁ যে এইখিনি মই ৰিচাৰ্চৰ। প্ৰটেক্ট ৰিচাৰ্চ ডিজাইন, তো ৰিচাৰ্চ যেতিয়া আমি ডিজাইনটো বনাম, ৰিচাৰ্চ ডিজাইনৰ বিষয়ে আমি পঢ়িছোঁ। ৰিচাৰ্চ ডিজাইন এটা কি হয়, ব্লু প্ৰিণ্ট হয়, যে আমি ৰিচাৰ্চটো কেনেকৈ কৰিম, হয় না। তো ৰিচাৰ্চ ডিজাইনটো বনাওঁতে আমি এটা প্ৰটেক্টিভ ডিজাইন বনাব লাগিব, যাতে আমাৰ ৰিচাৰ্চৰ দ্বাৰা বেলেগে যাতে কোনো ক্ষতি নহয়। তাৰপিছত স্ক্ৰিনিং বুলি ক'লে কি হয়, ইট ইজ এন এটেম্প টু চিলেক্ট অনলি দ'জ ইণ্ডিভিজুৱেলছ ফৰ ষ্টাডি। তো ইয়াতে কি হ'ব, যোনে নেকি তেনেকুৱা মানুহখিনিক আমি কি কৰিম, যে আমাৰ ৰিচাৰ্চৰ পাৰ্ট বনাম, যিখিনিয়ে মানে ৰিস্কখিনি সহ্য কৰিব পাৰিব। এনেকুৱা মানে তুমি মেডিচিন এটা টেষ্ট কৰিবৰ কাৰণে তুমি দুজন মানুহ লৈছা, তো দুজন মানুহ এনেকুৱা নহয় একদম ক্ষীণমিন, যে মেডিচিনৰ কিবা বেয়া ইফেক্ট অহাৰ লগে লগে ইহঁতে মৰি যাব, এনেকুৱা মানুহ ল'ব নালাগে, যাতে সেইখিনি ৰিস্ক ল'ব পাৰে। তো তেনেকুৱা ধৰণৰ তুমি মানুহ ল'ব লাগিব, অকণমান হাট্টা কাট্টা টাইপৰ। ওকে, তো সেইটোৱে লিখা আছে ইয়াতে। স্ক্ৰিনিং, select only those individuals for study who shows high tolerance for potential risk. Okay, তো পটেনশিয়েল ৰিস্ক হিচাপত তুমি সেইখিনি কিমান ৰিস্ক হ'ব পাৰে, সেইখিনি সহ্য কৰিব পাৰিব নে নাই, সেইখিনি বস্তু তোমালোকে ইয়াতে চাব লাগিব। নেক্সট আছে পাইলট ষ্টাডিজ। পাইলট ষ্টাডি মানে কি, যে প্ৰি টেষ্টিং, তুমি বস্তু এটা মাৰ্কেটত দিয়াৰ আগতেই তুমি প্ৰি টেষ্টিং কৰিব লাগিব, ফাৰ্ষ্টত টেষ্ট কৰিব লাগিব ভালকৈ, তাৰপিছতহে তুমি মাৰ্কেটত দিব পাৰা। তো এইখিনি কি হয়, যে ৰিচাৰ্চৰ কাৰণে বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় এইখিনি। আৰু আছে ইয়াতে যে তোমাৰ আউটসাইড প্ৰপ'জেল ৰিভিউ, তো তুমি প্ৰপ'জেলটো আউটসাইড ৰিভিউ কৰাব লাগিব, এক্সপাৰ্টৰ দ্বাৰা ৰিভিউ কৰাব লাগিব, যে মই এনেকুৱা ধৰণৰ ৰিচাৰ্চ এটা কৰিব খুজি আছোঁ, তো ইয়াতে এনেকুৱা ধৰণৰ ৰিস্ক হ'ব পাৰে। তেনেকৈ এক্সপাৰ্টৰ দ্বাৰা দেখাব লাগিব যে মই নতুনকৈ মেডিচিন এটা বনাব খুজি আছোঁ, তো মেডিচিনখিনি বনাম মই এনেকুৱা ধৰণৰ কেমিকেলছখিনি ইউজ কৰিম। তো এক্সপাৰ্টখিনি অলৰেডি গম পাব, যোনে পুৰণা এক্সপাৰ্ট আছে, তো সিহঁতে গম পাব কি যে হয় এইখিনি তুমি কৰিলে ইয়াতে এনেকুৱা ধৰণৰ ৰিস্ক আহিব পাৰে। তো সেই ৰিস্কখিনি তুমি মিনিমাইজ কৰিবৰ কাৰণে তুমি তাতে ব্যৱস্থা কৰিব পাৰিবা, যে মই এনেকুৱা ৰিস্ক আহিলে এনেকুৱা ধৰণৰ মই ব্যৱস্থা কৰিম। তো সেইবোৰ বস্তু তোমাৰ আগৰ পৰা ৰেডি থাকিব লাগিব। সেইটো কাৰণে আউটসাইড এক্সপাৰ্ট ৰিভিউ তুমি কৰাব লাগিব। তাৰপিছত প্ৰফেশ্যনেল কোডছ কিছুমান থাকে, প্ৰফেশ্যনেল কোডছ মানে কিছুমান ৰুল ৰেগুলেশ্যন থাকে ন গভমেণ্টৰ, প্ৰফেশ্যনেল কোডছ। ওকে, তো সেইবোৰ মানিব লাগিব। তাৰপিছত গভমেণ্ট ৰেগুলেশ্যনছ, তো গভমেণ্টৰো কিছুমান তেনেকুৱা ৰেগুলেশ্যন থাকে, ৰুল ৰেগুলেশ্যন, তো সেইবোৰ বস্তু ইয়াতে তুমি চাব লাগিব। ওকে, নেক্সট আমাৰ ইয়াতে এথিকেল ইছ্যুজ ৰিলেটেড টু দ্য ৰিচাৰ্চাৰ। তো ৰিচাৰ্চাৰৰ লগত কি এথিকেল ইছ্যুজ আহি যায়, তো এভইডিং বায়াছ, তুমি বায়াছনেছটো এভইড কৰিব লাগিব, সেইটো আমি অলৰেডি চাই আহিলোঁ। তাৰপিছত প্ৰভিজন অৰ ডিপ্ৰিভেশ্যন অফ এ ট্ৰিটমেণ্ট। তো মেডিকেল ৰিচাৰ্চৰ ক্ষেত্ৰত কি হয়, তুমি
কি কৰিব লাগিব ইয়াতে কি আছে দিছ স্পেচিয়েলি ট্ৰু ইন কেছ অফ মেডিকেল ৰিচাৰ্চ ইট ইজ ethical to provide to a study population with an intervention or treatment that has not yet been conclusively proven effective আচ্ছা তো ইয়াতে কি হয় যে তুমি যেতিয়া তুমি বায়া সরি কোনটো আছিল 8 নম্বৰ পইণ্ট তো তুমি ইয়াতে কি কৰিব লাগিব যে তুমি মেডিকেল ৰিচাৰ্চ এটা যেতিয়া কৰিব যাবা তো মেডিকেল ৰিচাৰ্চ কৰিব গ'লে তুমি তাতে কিমানখিনি ৰিস্ক আহিব পাৰে বা কেনেকুৱা ধৰণৰ হাৰ্ম হ'ব পাৰে সেইখিনি বস্তু তুমি আগতে কি কৰিব লাগিব তুমি সেইখিনি বস্তু আগতেই তুমি তেনেকুৱা ডিটেকশ্যন কৰি ল'ব লাগিব যে তেনেকুৱা ধৰণৰ তুমি অনুমান কৰি ল'ব লাগিব যে হয় এনেকুৱা ধৰণৰ ৰিস্ক আহিব পাৰে তো সেইখিনি কাৰণে মই ৰেডি থাকিম সেইখিনি কেনেকৈ মই সেইখিনিৰ পৰা মই কেনেকৈ প্ৰিভেণ্ট কৰিম তো সেইটো কাৰণে মই ৰেডি থাকিম তেনেকুৱা ব্যৱস্থা থাকিব লাগে তাৰপিছত কি আছে ইউজিং ইনএপ্ৰপ্ৰিয়েট ৰিচাৰ্চ মেথডলজি তো ইয়াতে তোমাৰ ইনএপ্ৰপ্ৰিয়েট ৰিচাৰ্চ মেথডলজি তো ৰিচাৰ্চ মেথডলজিটো তোমাৰ ইনএপ্ৰপ্ৰিয়েট হ'লে সেইটো আনএথিকেল হৈ যাব তো এপ্ৰপ্ৰিয়েট হ'ব লাগিব ইনএপ্ৰপ্ৰিয়েট নহয় ওকে তাৰপিছত ইনকাৰেক্ট ৰিপৰ্টিং তো ৰিপৰ্টিঙত তুমি ইনকাৰেক্টলি ৰিপৰ্ট কৰিলে এইটো ৰিচাৰ্চৰ কোনো মিনিং নাথাকিব তো সেইটো তুমি কৰিব নোৱাৰা এইবোৰ কি হয় এথিকেল ইছ্যুজ ৰিচাৰ্চাৰে কৰে ইনএপ্ৰপ্ৰিয়েট ইউজ অফ ইনফৰমেশ্যন তো ইনফৰমেশ্যনটো তুমি ভালকৈ লোৱাই নাই তো সেইটোৰ দ্বাৰাই তুমি ৰিচাৰ্চ কৰি আছা তো সেইটো তোমাৰ এটা আনএথিকেল এক্টিভিটি হ'ব ওকে তো ইনএপ্ৰপ্ৰিয়েট ইনফৰমেশ্যন ইনএপ্ৰপ্ৰিয়েট ৰিচাৰ্চ মেথডলজি ইনএপ্ৰপ্ৰিয়েট ইনকাৰেক্ট ৰিপৰ্টিং এইবোৰ কি হয় তোমাৰ কিছুমান এথিকেল ইছ্যু ওকে তো এতিয়া কথা হ'ল যে তোমাৰ ৰিচাৰ্চত আৰু কিছুমান ইছ্যুজ আহে যিবোৰ নেকি আমি মোষ্টলি কৰোঁ ওকে কেনেকুৱা ধৰণৰ যে তোমাৰ ইয়াতে আছে ৰিচাৰ্চ মিসকণ্ডাক্ট যিবোৰক কি বুলি কোৱা হয় ৰং একশ্যন বা ৰং ৱৰ্ক বুলি ক'ব পাৰা ৰিচাৰ্চত আমি কিছুমান ৰং একশ্যন বা ৰং ৱৰ্ক কৰোঁ কেনেকুৱা ধৰণৰ যে ফেব্ৰিকেশ্যন কৰোঁ ফলচিফিকেশ্যন কৰোঁ এইবোৰ শব্দৰ মিনিং আছে এইবোৰৰ পৰা এক্সামত সোধে ফেব্ৰিকেশ্যন ফলচিফিকেশ্যন প্লেগাৰিজম তাৰপিছত ইৰিপ্ৰডিউচিবিলিটি ইনএডিকুৱেট ৰিচাৰ্চ প্ৰেক্টিছ এইবোৰ কি হ'ব তোমাৰ কিছুমান ৰং একশ্যন ওকে তো এইবোৰৰ বিষয়ে আমি এটা এটাকৈ চাব লাগিব এতিয়া ফলচিফিকেশ্যন প্লেগাৰিজম ফেব্ৰিকেশ্যন ফাৰ্ষ্টত আমি চাম যে ফেব্ৰিকেশ্যন এতিয়া কি আছে যে তোমাৰ ফেব্ৰিকেশ্যন মানে কি যে তোমাৰ ক্ৰিয়েটিং অফ নিউ ডাটা তো ডাটাটো তুমি কি কৰিছা নতুনকৈ ক্ৰিয়েটে কৰি লৈছা বনাই লৈছা ডাটাটো তুমি কি কৰিছা নতুনকৈ বনাই লৈছা যে তোমাক কিবা এটা ৰিচাৰ্চ কৰিব দিয়া হৈছে আৰু তুমি কি কৰিব লাগে ফিল্ডত গৈ কিনে তুমি ডাটা কালেক্ট কৰিব লাগে বাট তুমি কি কৰিছা নিজেই চিন্তা কৰি ন ডাটা নিজে বনাই লৈছা তুমি ফিল্ডত যোৱাই নাই যে এনেকুৱা মানুহ লগ পাইছোঁ এনেকুৱা কথাবোৰ মই শুনিছোঁ সেইবোৰ কি হ'ব ফেব্ৰিকেশ্যন বুলি কোৱা হ'ব যে তুমি ফিল্ডত নগৈ কিনে তুমি মুখে নিজে চিন্তা কৰি ডাটা নিজে বনাই লৈছা তোমাক কালচাৰ এটাৰ ওপৰত ষ্টাডি কৰিব দিয়া হ'ল ৰিচাৰ্চ এটা তো তুমি কি কৰিছা সেইটো ফিল্ডত যোৱাই নাই তুমি ঘৰৰ পৰাই বহি গুগল মাৰি কিনে তুমি কি কৰিছা যে নতুন ডাটা বনাই লৈছা নিজে চিন্তা কৰি কিনে হয় এনেকুৱা মই মানুহ লগ পাইছোঁ অমুক নামৰ মানুহ লগ পাইছোঁ এনেকুৱা ডাটা পাইছোঁ এনেকৈ তুমি ডাটাখিনি তুমি নতুনকৈ বনাই লৈছা ক্ৰিয়েশ্যন অফ নিউ ডাটা সেইটো এটা মিসকণ্ডাক্ট তেনেকুৱা বহুত ৰিচাৰ্চাৰে কৰে ওকে তাৰপিছত ফলচিফিকেশ্যন মানে কি ফলচিফাই কৰা ফলচিফাই মানে কেনেকুৱা যে তোমাৰ বস্তু এটা আছে এক ধৰণে তুমি তাতে লিখি আছা বেলেগ ধৰণে তুমি ফিল্ডত গৈছা বাট তুমি তাৰ পৰা যেনেকৈ ডাটাখিনি পাইছা তুমি তেনেকৈ ইউজ নকৰি কিনে তুমি নিজৰ মতে ইউজ কৰি আছা তো সেইটো হৈ যাব তোমাৰ ফলচিফাই কৰা ফলচিফিকেশ্যন প্লেগাৰিজম মানে কি বেলেগৰ ডাটা তুমি কপি কৰা বেলেগে কিবা আৰ্টিকল বা জাৰ্নেল তেনেকুৱা বুকৰ ষ্টেটমেণ্ট বেলেগৰ তুমি কোনো চাইটেশ্যন নিদিয়াকৈ যেতিয়া ইউজ কৰা কপি কৰা তো সেইটো প্লেগাৰিজম বুলি কোৱা হয় তাৰপিছত কি আছে ইৰিপ্ৰডিউচিবিলিটি এইটো কি হয় যে তোমাৰ ৰিচাৰ্চটো তুমি বনাইছা যে ইমান কষ্ট কৰি মই ৰিচাৰ্চ কৰিছোঁ মই কাৰোৰ লগত মই শ্বেয়াৰ নকৰোঁ মোৰ ৰিচাৰ্চটো মই কাৰোৰ লগত শ্বেয়াৰ নকৰোঁ তো তেতিয়া কি হৈ যাব ইৰিপ্ৰডিউচিবিলিটি হৈ যাব ইনএডিকুৱেট ৰিচাৰ্চ প্ৰেক্টিছ যে ৰিচাৰ্চটো তুমি কৰি আছা বাট ইনএডিকুৱেটলি তুমি প্ৰপাৰলি মেথডলজি ইউজ কৰা নাই প্ৰপাৰলি ডাটা কালেক্ট কৰা নাই সেইটো কি হ'ব যে ইনএডিকুৱেট ৰিচাৰ্চ প্ৰেক্টিছ
তো আমি সব বস্তু এটা এটাকে চাম ৰিচাৰ্চ মিসকণ্ডাক্ট বুলি ক'লে কি হ'ব মিসকণ্ডাক্ট মানে আমি কিছুমান ভুল কৰোঁ ৰং একশ্যন ওকে ফাৰ্ষ্টত কি আছে ফেব্ৰিকেটিং বিহেভিয়াৰ ফেব্ৰিকেশ্যন মানে কি ডাটা ক্ৰিয়েশ্যন কৰা ক্ৰিয়েট ডাটা তো ক্ৰিয়েশ্যন অফ superior data by researcher তো ৰিচাৰ্চাৰে নিজে ডাটা বনায় ফিল্ডত নগৈ কিনে যেতিয়া ডাটা নিজে বনায় তোমাক কৈছো এটা কালচাৰৰ ওপৰত ষ্টাডি কৰিব লাগে কিবা বড়ো কালচাৰৰ ওপৰত তো তুমি বড়ো কালচাৰৰ মানুহৰ লগত লগে পোৱা নাই তুমি নিজে নিজে চিন্তা কৰি কিনে ডাটা বনাই দিছা ফেব্ৰিকেশ্যন ফলচিফিকেশ্যন মানে কি মেনিপুলেশ্যন কৰা ফেলচিফিকেশ্যন মানে মেনিপুলেট কৰা ফলচিফাই কৰা মানে ডাটা আছে এক ধৰণে তুমি বেলেগকে তুমি ডাটাখিনি প্ৰেজেন্ট কৰি আছা তো ফিল্ডত কৈছা ডাটা কালেক্ট কৰিছা বাট হিয়তৰ পৰা যেনেকৈ ডাটা পাইছা তুমি তেনেকৈ ইউজ কৰা নাই বেলেগকে ইউজ কৰি আছা তো সেইটো কোৱা হ'ব ফলচিফাই কৰা ওকে প্লেগেৰিজম মানে কি যে প্লেগেৰিজম মানে তুমি কপি কৰা বেলেগৰ পৰা ইট ইজ দ্য একশ্যন অফ appropriating somebody else idea thought pictures theories words or stories as your own যে বেলেগৰ চিন্তা কিবা এটা বা বেলেগৰ আইডিয়া এটা বা বেলেগৰ থিওৰি এটা বেলেগৰ পিকচাৰ বা বেলেগৰ শব্দ বা ষ্টেটমেন্ট এটা তুমি নিজৰ বুলি ইউজ কৰি আছা কোনো সাইটেশন দিয়া নাই তেতিয়া হলে হেতু কি বুলি কোৱা হ'ব প্লেগেৰিজম বুলি কোৱা হ'ব প্লেগেৰিজমৰ তিনিটা টাইপ আছে ইন্ট্ৰাকৰ্পেল এক্সট্ৰাকৰ্পেল আৰু অটোকৰ্পেল তিনি ধৰণৰ প্লেগেৰিজম আছে বস্তুখিনি বুজিব পাৰি আছা না নাই তোমালোকে বহুত ইম্পৰ্টেন্ট পইণ্ট হয় এবোৰৰ পৰা এক্সামত কোৱেশ্চন সুধে শ্ৰাৱস্তি জিমা পাৰিছানে বুজিব পাইছো স্যার হয় কিবা ডাউট লাগিলে কবা তো ইন্ট্ৰাকৰ্পেল এক্সট্ৰাকৰ্পেল আৰু অটো প্লেগেৰিজম তিনিটা টাইপৰ প্লেগেৰিজম আছে ইন্ট্ৰাকৰ্পেল মানে কি যেতিয়া কি হয় যে a case of plagiarism where one student has copied from another in the same submission is known as intracorporeal plagiarism intracorporeal কেনেকুৱা যে তোমাৰ ক্লাছৰুমত কিবা এটা অ্যাসাইনমেন্ট কৰিব দিয়া হৈছে যে কোনোবাই অ্যাসাইনমেন্ট এটা বনাইছে আৰু তাৰ পৰা তুমি সেম কপি কৰি তুমি বনাই দিলা তো হেতু হৈ যাব ইন্ট্ৰাকৰ্পেল ওকে হেতু কোৱা হ'ব ইন্ট্ৰাকৰ্পেল প্লেগেৰিজম সেম সাবমিশনৰ কাৰণে যেতিয়া কপি কৰা হয় তাৰপিছত এক্সট্ৰাকৰ্পেল প্লেগেৰিজম কোনটো কোৱা হ'ব ইট ইজ এন এক্সট্ৰা বুক জাৰ্নেলছৰ পৰা যেতিয়া তুমি কি কৰা বা আৰ্টিকলৰ পৰা ডাইৰেক্টলি কপি কৰা তো হেতু কোৱা হ'ব এক্সট্ৰাকৰ্পেল ইন্ট্ৰাকৰ্পেল মানে সেম সাবমিশনৰ কাৰণে যেতিয়া বেলেগৰ পৰা তুমি আকৌ কপি কৰা তো হেতু ইন্ট্ৰাকৰ্পেল আৰু এক্সট্ৰাকৰ্পেল কেতিয়া হ'ব যেতিয়া তুমি বুকৰ পৰা বা আৰ্টিকলৰ পৰা বা জাৰ্নেলৰ পৰা তুমি কোনো সাইটেশন নিদিয়াকে কপি কৰা হেতু কোৱা হ'ব এক্সট্ৰাকৰ্পেল আৰু অটোকৰ্পেল কোনটো অটো প্লেগেৰিজম কোনটো হ'ব যে যেতিয়া নিজৰ কামক আকৌ তুমি নিজে ইউজ কৰিছা বাট সাইটেশন দিয়া নাই তো হেতু অটো প্লেগেৰিজম হৈ যাব ওকে ইট ইজ সাইটিং one's own work without acknowledgement যে তুমি কি কৰিছা যে তুমি এটা আৰ্টিকল পাবলিশ কৰিছা এটা আৰ্টিকল তুমি ৰিসাৰ্চ কৰি আছা ফৰ এক্সাম্পল তোমাৰ ফেমিনিজমৰ ওপৰত এটা ৰিসাৰ্চ কৰি আছা তো ফেমিনিজমৰ ওপৰত তুমি আৰ্টিকলো পাবলিশ কৰিব লাগিব তোমাৰ ৰিসাৰ্চটো থাকিব আৰু লগতে আৰ্টিকল পাবলিশ কৰিব লাগিব পেপাৰ পাবলিশ তো হেবোৰ পেপাৰৰ ডাটা তুমি যদি ডাইৰেক্টলি তুমি আকৌ ৰিসাৰ্চত ইউজ কৰা তো হেতু অটো প্লেগেৰিজম হ'ব তোমাৰ ডাটা তুমি আকৌ সেম বস্তু কপি কৰিলে হেতু প্লেগেৰিজম হৈ যায় যদি সাইটেশন নিদিয়া তো হেতু কোৱা হ'ব অটো প্লেগেৰিজম বুজিব পাৰিছা তিনটা টাইপৰ প্লেগেৰিজম ইন্ট্ৰাকৰ্পেল সেম সাবমিশনৰ কাৰণে যেতিয়া লগৰ ষ্টুডেন্টৰ পৰা তুমি কপি কৰিবা অ্যাসাইনমেন্ট বনাবৰ কাৰণে ইন্ট্ৰাকৰ্পেল এক্সট্ৰাকৰ্পেল মানে কি যে তুমি আৰ্টিকল এখন লিখোতে তুমি কিতাপৰ পৰা কপি কৰিছা বেলেগৰ কিতাপৰ পৰা আৰু তুমি সাইটেশন দিয়া নাই এক্সট্ৰাকৰ্পেল আৰু অটো প্লেগেৰিজম কি যে নিজৰে পেপাৰৰ পৰা বা নিজৰ আৰ্টিকলৰ পৰা তুমি আকৌ বেলেগ এটা আৰ্টিকলত কপি কৰিলে হেতু অটো প্লেগেৰিজম বুলি কোৱা হ'ব বুজিব পাৰিছা এইখিনিলৈকে তো ৰিসাৰ্চ মিসকণ্ডাক্টৰ বিষয়ে আমি গম পালো ইয়াতে চোৱা মাল্টি অথৰশিপ মানে কি যে তুমি ৰিসাৰ্চত কাম কৰিছা এক্সক্লুজন অফ অথৰশিপ আৰু ঘোষ্ট অথৰশিপ মই ইয়াতে ডাইৰেক্টলি বুজাই দিছো তো মাল্টি দেয়াৰ ক্যান বি মেনি inappropriate in authorship improprieties of authorship improper assignment of citation এটা ডাইৰেক্টলি মই বস্তুখিনি বুজাই দিছো ইয়াতে দুটা বস্তু আছে মাল্টি অথৰশিপৰ দুটা পাৰ্ট আছে এটা হল তোমাৰ এক্সক্লুজন অফ অথৰশিপ আৰু এটা হল ঘোষ্ট অথৰশিপ এক্সক্লুজন অফ অথৰশিপ কাক কোৱা হয় এক্সক্লুজন যে তুমি দুজন তিনিজন মিলি তোমালোকে তোমাৰ ফ্ৰেন্ড দুজন তিনিজনে মিলি কিনে এটা আৰ্টিকল লিখিছা আমি আৰ্টিকল দুজন তিনিজন পাঁচজন মিলি কিনেও লিখিব পাৰো তো আৰ্টিকল তিনিজনে মিলি লিখিছা
বাট তুমি কি কৰিছা যে তুমি নিজে পাব্লিছ কৰিছা, বাকী দুজনৰ নামে দিয়া নাই পাব্লিছ কৰাৰ সময়ত। তিনিজনৰে নাম দিব লাগিছিলে, কাৰণ তোমাৰ তাতে যিখিনি কণ্ট্ৰিবিউশ্যন আছে তিনিজনৰে আছে, তো কণ্ট্ৰিবিউশ্যনখিনি তুমি তিনিজনৰ নাম দিব লাগিছিলে, বাট তুমি নিজৰ নামত পাব্লিছ কৰি দিছা। এইটো হ'ব এক্সক্লুজন অফ অথৰশ্বিপ। এইটো এটা আনএথিকেল এক্টিভিটি হয় ৰিচাৰ্চত। অ'কে, তো তুমি বেলেগৰ নামখিনি ওলাই দিছা, এক্সক্লুজন। আৰু ঘোষ্ট অথৰশ্বিপ কি হ'ব, যে তুমি নিজে কাম কৰিছা, বাট তোমাৰ লগৰ ফ্ৰেণ্ডটো কি কৈছে যে মোৰ নামটো সোমাই দিবা। তো তুমি কি কৰিছা, তোমাৰ লগত কামেই কৰা নাই ৰিচাৰ্চত, বাট তাৰ নামটো তুমি সোমাই দিছা। পেপাৰ পাব্লিছ কৰোঁতে তুমি কি কৰা, যে তুমি লগৰ আৰু দুটা নাম সোমাই দিয়া, যে সিহঁতৰো কামত আহি যাব, মোৰো হৈ যাব। অ'কে, তো সেইটো কোৱা হ'ব ঘোষ্ট অথৰশ্বিপ। ঘোষ্ট মানে তুমি ব্লাইণ্ডলি এজনক সোমাই দিয়া, আৰু যে তোমাৰ ৰিচাৰ্চত কামেই কৰা নাই, ৰিচাৰ্চৰ লগত কোনো কণ্ট্ৰিবিউশ্যন নাই সিহঁতৰ, বাট তুমি এনেই সোমাই দিছা নামকেইটা। তো ঘোষ্ট অথৰশ্বিপ বুলি কোৱা হয়। আৰু এক্সক্লুজন অফ অথৰশ্বিপ, ইয়াৰ নামৰ পৰাই গম পাওঁ যে আমি যেতিয়া ওলাই দিওঁ যে তিনিজনৰ নাম দিব লাগিছিলে, বাট আমি দুজনৰ নাম ওলাই দিছোঁ, বা এজনৰ নাম ওলাই দিছোঁ, দুজনৰ নামত পাব্লিছ কৰিছোঁ, তো সেইটো কোৱা হ'ব এক্সক্লুজন অফ অথৰশ্বিপ। ক্লিয়াৰ হৈছে বস্তুখিনি? নেক্সট আহিব পিয়াৰ ৰিভিউ। পিয়াৰ ৰিভিউ মানে কি, এক্সপাৰ্টৰ দ্বাৰা ৰিচাৰ্চ এটা তুমি কমপ্লিট কৰি আছা, আৰু তাতে তুমি এক্সপাৰ্টৰ দ্বাৰা ৰিভিউ কৰাব লাগিব। পিয়াৰ ৰিভিউ বুলি কোৱা হয়, যে এক্সপাৰ্ট কোনোবা এজন আছে, তো তাক তুমি দেখাই ল'ব লাগিব, যে পাব্লিছ কৰাৰ আগত তুমি দেখাব লাগিব যে মোৰ ৰিচাৰ্চৰ কামখিনি ঠিক ঠাককৈ হৈছে নে নাই, কিবা ছ'চাইটিক হাৰ্ম কৰিব নেকি, কিবা কমিউনিটি বা কিবা কালচাৰ বা তেনেকুৱা কিবা এটা গ্ৰুপক হাৰ্ম কৰিব নেকি, কোনো ইণ্ডিভিজুৱেলকতো কোনো ক্ষতি নকৰে। তো সেইবোৰ বস্তু তুমি এক্সপাৰ্টৰ দ্বাৰা দেখাব লাগিব। সেইটো কোৱা হয় পিয়াৰ ৰিভিউ। বুজিব পাৰিছা? নেক্সট আছে কি, চালামি স্লাইচিং। চালামি স্লাইচিং মানে কি, স্লাইচিং মানে কি, শ্লাইচ যে থাকে, শ্লাইচক আমি কি কৰোঁ, এনেকৈ পাৰ্ট কৰি কাটি কিনে খাওঁ, হয় নে নহয়, পিচ কৰি কিনে। তো ৰিচাৰ্চ এটা, তুমি ডাঙৰ ৰিচাৰ্চ এটাক তুমি যেতিয়া যে তোমাৰ কি কৰা, যে ৰিচাৰ্চ কিছুমান থাকে ন মানুহ, যে মোৰ 5টা ৰিচাৰ্চ আৰ্টিকল পাব্লিছ কৰিছোঁ, মোৰ 50টা পাব্লিছ কৰিছোঁ, মোৰ 100টা পাব্লিছ কৰিছোঁ, মই 200টা পাব্লিছ কৰিছোঁ। এনেকুৱা ধৰণৰ নাম্বাৰ ইনক্ৰিজ কৰিবৰ কাৰণে কি কৰে, এটা ৰিচাৰ্চকে দুটা পাৰ্টত ভাগ কৰি দিয়ে, বা 3টা পাৰ্টত ভাগ কৰি দিয়ে। কেনেকুৱা, যে এটা ৰিচাৰ্চ তোমাৰ কমপ্লিট ৰিচাৰ্চ এটা ৰিচাৰ্চে, বাট কি কৰে, যে ডাঙৰ ৰিচাৰ্চ এটা, তো সেইটো 3টা পাৰ্টত ভাগ কৰি কিনে 3বাৰ পাব্লিছ কৰে, বেলেগ নাম দি কিনে। বুজিব পাৰিছানে? যে এটা ৰিচাৰ্চে হয়, কমপ্লিট এটা ৰিচাৰ্চে, বাট তাত কি হয়, যে মোৰ ৰিচাৰ্চৰ নাম্বাৰ বঢ়াব লাগে, মোৰ 97 হৈ আছিল, মই এইটো ৰিচাৰ্চক 3টা ৰিচাৰ্চত ভাগ কৰি কিনে পাব্লিছ কৰি দিওঁ, মোৰ 100 হৈ যাব। তো তেনেকুৱা নাম্বাৰ বঢ়াবৰ কাৰণে, ৰিচাৰ্চৰ কাউণ্টটো বঢ়াবৰ কাৰণে কি কৰা হয়, তেনেকুৱা চালামি স্লাইচিং কৰা হয়। Salami slicing is a practice in research where a single study is divided into multiple publications, is also known as publication salami বুলিও কোৱা হয়। Okay, to increase the number of publications, তো পাব্লিকেশ্যনছৰ নাম্বাৰটো ইনক্ৰিজ কৰিবৰ কাৰণে চালামি স্লাইচিং কৰা হয়। বুজিব পাৰিছা কিয় কৰা হয় চালামি স্লাইচিং? যে তোমাৰ ফৰ এক্সাম্পল তোমাৰ 97টা পাব্লিছ হৈ আছে, আৰু তুমি কি কৈ আছে, মোৰ 100টা বনাব লাগে, ইমান লিখি থাকিব নোৱাৰোঁ, এইটো ৰিচাৰ্চে অকণমান পকাই কিনে মই 3টা বনাই দিম, ইয়াৰ পৰা 3টা আৰ্টিকল বনাই দিম, আৰু 3টাই পাব্লিছ কৰি দিম, তো তেতিয়া তোমাৰ 100 হৈ যাব। তো একচুৱেলি তোমাৰ এটাই হ'ব লাগে, ৰিচাৰ্চটো কমপ্লিট, ৰিচাৰ্চটো এটা ভাল ৰিচাৰ্চ হ'বলৈ হ'লে এটাই হ'লে হয়, বাট তুমি কি কৰিছা, নাম্বাৰটো ইনক্ৰিজ কৰিবৰ কাৰণে 3টা পাৰ্ট বনাই দিছা, 3টা আৰ্টিকল বনাই দিছা, তাৰে বেলেগ নাম দি কিনে। তো সেইটো হৈ যাব চালামি স্লাইচিং। বুজিব পাৰিছানে নাই এইখিনিলৈকে? ক্লিয়াৰ হৈছে? এইবোৰ বহুত ইম্পৰ্টেণ্ট, এইবোৰ এক্সামত বৰ্তমান বহুত ট্ৰেণ্ডত আছে। অ'কে, সুধি আছে, ৰিচাৰ্চ এথিক্সৰ পৰা বহুত কুৱেশ্যন আহে। ফেব্ৰিকেশ্যন আৰু ফলচিফিকেশ্যন আমি গম পালোঁ। ফেব্ৰিকেশ্যন মানে ক্ৰিয়েশ্যন অফ ডাটা আমি ক্ৰিয়েট কৰোঁ, নতুনকৈ ডাটা বনাওঁ, আৰু ফলচিফিকেশ্যন মানে মেনিপুলেশ্যন কৰোঁ, ডাটাখিনি আমি উল্টা পুল্টা কৰি দিওঁ, ডাটা তাৰ পৰা পাইছোঁ কিবা, বাট আমি উল্টা পুল্টা কৰি কিনে ৰিচাৰ্চত যেতিয়া ইউজ কৰোঁ, সেইটো কোৱা হয় ফলচিফিকেশ্যন। অলৰেডি আমি ডিছকাছ কৰিছোঁ বস্তুখিনি, তো চাই ল'বা। Irreproducibly and inadequate research practice. Irreproducibility refers to the ability of research not being able to duplicate the result of the prior study using the same materials as were as used by the original investigator.
তো ইয়াতে কি হয় ই ৰিপ্ৰডিউচিবিলিটি তো ইয়াতে কি হয় ৰিচাৰ্চ এটা তুমি বনাইছা ৰিচাৰ্চ এটা তুমি কি কৰিছা বেলেগে এটা পাব্লিছ কৰিছে ৰিচাৰ্চ এটা বেলেগৰ ৰিচাৰ্চ এটা কমপ্লিট হৈ গৈছে হেইটো ৰিচাৰ্চৰ হেইখিনি ইকুইপমেন্ট সেম ইকুইপমেন্ট ইউজ কৰিছা সেম মেটেৰিয়েলছ ইউজ কৰিছা ওকে কৰি কিনে সেম ৰিজাল্টে আকৌ তুমি পাইছা সেম ৰিজাল্টে আকৌ পাইছা আৰু হেখন ৰিচাৰ্চ তুমি কি কৰিছা পাব্লিছ কৰি দিছা আৰু হেখিনি তুমি কি কৰা মানে অকনমান হাইড কৰি ৰাখিব খোজা ওকে কোনো নতুন বস্তু ইয়াৰ পৰা প্ৰডিউস হোৱা নাই কাৰণ তুমি সেম ডাটা ইউজ কৰি কিনে সেম ৰিজাল্টে পাইছা অলৰেডি যিখিনি বেলেগে কৰি থৈছে হেখিনি কামে আকৌ কৰিছা তো হেতু তোমাৰ কোনো ৰিপ্ৰডিউস নতুনকে একো প্ৰডিউস হোৱা নাই নতুনকে একো ৰিজাল্টটো পোৱা নাই নাপাবাই কাৰণ সেম ডাটা ইউজ কৰিলে 2 + 2 কৰিলে তুমি 4 পাবা বেলেগে 2 + 2 4 কৰি থৈ দিছে আৰু তুমি 2 + 2 4 কৰিছা কমসে কম তুমি 3 + 1 কৰি কিনে 4 পালে হেতু হলে হয় বা তুমি 2 + 2 কৰিছা 4 পাইছা তো ইয়াতে কোনো নতুন কিবা প্ৰডিউস হ'বনে নহয় তো হেতু কাৰণে এনেকুৱা ৰিচাৰ্চক কি বুলি কয় ই ৰিপ্ৰডিউচিবিলিটি বুলি কোৱা হয় তাৰপিছত ইনএডুকুৱেট ৰিচাৰ্চ প্ৰেক্টিস বুলি ক'লে ইয়াতে বহুত ধৰণৰ বস্তু আহি যায় যে তোমাৰ মেথডোলজি তোমাৰ ডাটা কালেকশন এইবোৰত তোমাৰ ইনএডুকুৱেট হ'ব নালাগে এডুকুৱেটলি প্ৰেক্টিস কৰিব লাগিব ৰিচাৰ্চ এটা তেতিয়া হলে এটো এথিক্যাল হ'ব বুজিব পাৰিছা ডুপ্লিকেট পাব্লিকেশন বুলি আছে যে ডুপ্লিকেট পাব্লিকেশন একচুয়ালি কি হয় ডুপ্লিকেট পাব্লিকেশন বুলি ক'লে যে পাব্লিকেশন ইজ এ টাইপ অফ একাডেমিক মিসকন্ডাক্ট that involves reusing substantial parts of the previously published work without proper attribution and citation তো ইয়াতে কি হয় ডুপ্লিকেট পাব্লিকেশন যে এটা আৰ্টিকলে তুমি ভিতৰত বস্তু একে আছে বাট বাহিৰৰ বস্তুখিনি তুমি কি কৰিছা বাহিৰৰ মানে কি টাইটেলটো তুমি চেঞ্জ কৰি কিনে বেলেগ জায়গাত আকৌ পাব্লিছ কৰিছা ইয়াতে এটা গুৱাহাটীত পাব্লিছ কৰিছা আকৌ এটা পাব্লিছ কৰিছা তুমি দিল্লী ইউনিভাৰ্সিটিৰ আন্ডাৰত তো ইয়াতে কি হ'ব যে তুমি নামটো চেঞ্জ কৰি দিছা বাট ভিতৰৰ বস্তু একে আছে হেতু কোৱা হ'ব ডুপ্লিকেট পাব্লিকেশন ওকে নামটো অকনমান মডিফাই কৰি কিনে তুমি বেলেগত আকৌ পাব্লিছ কৰি দিছা তো হেতু কি বুলি কোৱা হ'ব ডুপ্লিকেট পাব্লিকেশন ওকে ডাবল পাব্লিকেশন কৰিলে তো এইখিনি বস্তু আকৌ ইয়াতে আছে ফলসিফিকেশন ফেব্ৰিকেশন প্লেগাৰিজম অথৰশিপ কনফ্লিক্ট অফ ইন্টাৰেষ্ট ওকে গোটেইখিনি বস্তু ইয়াতে আছে ৰিসাৰ্চ এথিক্স কমপ্লিটেড ইয়াৰ লৈকে ৰিসাৰ্চ এথিক্সখন কমপ্লিট হ'ল এইখিনি বস্তু বুজিব পাৰিছা না নাই আজি কিবা ডাউট আছে এইখিনি লৈকে শ্ৰাৱস্তি জিমা পাৰিছা নে সবে বুজিব পাইছো স্যার ইয়েস স্যার তো ৰিসাৰ্চ এথিক্স আমাৰ কমপ্লিট হ'ল ৰিসাৰ্চ এথিক্সৰ কিবা কোৱেশ্চন আহিলে ইয়াৰ ভিতৰৰ পৰা আহিব ইয়াৰ বাহিৰৰ পৰা নাহে আমি গোটেই বস্তু টাচ কৰিছো ওকে ৰিসাৰ্চ এথিক্সৰ গোটেই বস্তু টাচ কৰা হৈছে তো ভালকে চাবা এইখিনি লৈকে আমি নেক্সট ক্লাছত আমি ৰিলায়েবিলিটি আৰু ভ্যালিডিটি টাইপস খিনি চাই ৰিসাৰ্চ কমপ্লিট কৰিম আমাৰ গোটেইখিনি হৈ গৈছে ৰিলায়েবিলিটি আৰু ভ্যালিডিটি আছে লগতে আমি ৰিসাৰ্চৰ তোমালোকৰ টিচিং হোৱা নাই চাগে ন নাই স্যার হয় তো নেক্সট ক্লাছত এই ৰিলায়েবিলিটি আৰু ভ্যালিডিটি ইমান বেছি নাই অলপ অলপ পাৰ্ট আছে তো আমি নেক্সট ক্লাছত টিচিংটো ষ্টাৰ্ট কৰিম ওকে ঠিক আছে আজি ইমানতে আৰু আমি নেক্সট ক্লাছত আকৌ লগ পাম দিয়া